মোৰ এইটো কৃতজ্ঞতামূলক এটা সৌজন্যতামূলক এটা ভিজিট। মই অহা 24 জুনৰ দিনাখন দেশৰ পাৰ্লিয়ামেণ্টত নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচিত সাংসদ হিচাপে তাত মই শপত ল'ম। শপত লোৱাৰ আগতে মই আমাৰ সমষ্টিবাসী আমাৰ বিভিন্ন বিধানসভা সমষ্টিত গৈ পেলাই মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ কাৰণে মই গোটেইবিলাক সমষ্টিলৈ এনেকৈ গৈছোঁ আৰু আজিও মই ৰূপহী সমষ্টিলৈ আহিছোঁ আৰু পৰমাই ভেটি এই যিটো মাদ্ৰাছা আৰু ইয়াত মই নিৰ্বাচনৰ আগতেও আহিছিলোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰি দুৱা বিচাৰি আহিছিলোঁ। গতিকে সকলোৱে মিলি পেলাই হিয়া উজাৰি মোক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি ভোট প্ৰদান কৰিছিলে। সেয়েহে মই আজি এই মাদ্ৰাছালৈ আহি ইয়াৰ অধ্যক্ষ সমিতিয়ে সকলোকে মই লগ পাই মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। দেখা গৈছে অসমত AIUDF দলক মানুহে ৰাইজে প্ৰত্যাখ্যান কৰিছে। ৰাইজে সম্পূৰ্ণভাৱে বিশেষভাৱে আমাৰ ধৰ্মীয় সংখ্যালঘু যিসকল ৰাইজ আছে নগাঁৱৰ পৰাই এই বাৰ্তা চাৰিওফালে অসমলৈ বিয়পি পৰিলে আৰু কৰিমগঞ্জতে হওক ধুবুৰীতে হওক তাৰ গোটেই অসমতে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ যিসকল লোক আছে সকলোৱে AIUDF যে আচলতে BJP দলৰ হৈ পেলাই সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহৰ বিৰুদ্ধে যে কাম কৰি আহিছে সেইটো ৰাইজে বুজি পালে আৰু সেইকাৰণে এইবাৰ নিৰ্বাচন সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। ধুবুৰীতো দেখা গৈছে বৃহৎ সংখ্যক ভোটত ৰেকৰ্ড সংখ্যক ভোটত কংগ্ৰেছে জয়লাভ কৰিছে। হয়, সেইকাৰণে যে জনসাধাৰণৰ যিটো আৱেগ অনুভূতিৰ এটা উদ্গীৰণ আৰু বিশেষভাৱে ধুবুৰী সমষ্টিত য'ত প্ৰায় 99% 98 to 99% ধৰ্মীয় সংখ্যালঘুৰ ভোটাৰ আছে, সেইসকলে সকলোৱে মিলি পেলাই আমাৰ যিজন প্ৰাৰ্থী শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াক 10 লাখতকৈও বেছি ভোটত তেওঁ আমাৰ দেশৰ ভিতৰত এটা ৰেকৰ্ড কৰি পেলাই তেওঁক নিৰ্বাচিত কৰিছে আৰু সেইটো এটা বৰ শক্তিশালী বাৰ্তা চাৰিওফালে আমাৰ দেশত আৰু অসমত চাৰিওফালে এই বাৰ্তা প্ৰেৰণ কৰিছে। ইণ্ডিয়া এলায়েন্সে এতিয়াও চৰকাৰ গঠনৰ কাৰণে তৎপৰতা আমি ইণ্ডিয়া এলায়েন্সৰ পৰা আমি কোনো ধৰণৰ এতিয়ালৈকে তৎপৰতা কৰা নাই। আমি কৈছোঁ যে তেওঁলোকে কৰি লওক, তেওঁলোকে BJP দলৰ অলপ সংখ্যাধিক্য আছে, তেওঁলোকে কৰক। আমি বাহিৰৰ পৰাই শুভেচ্ছা জনাইছোঁ, কিন্তু তেওঁলোকে যি ধৰণেৰে একনায়কত্ববাদী শাসনেৰে সৈতে দেশৰ একাংশ মানুহক যিদৰে অন্যায় কৰি আহিছে তাৰ সেই বাতাবৰণ যাতে নহয় তাৰ কাৰণে আমি সকলোৱে সচেষ্ট থাকিম।